প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আটাৰে বনোৱা মছলা পাপৰৰ ৰেচিপিটো লৈ আহিছোঁ আৰু এয়া ধুনীয়াকৈ বনাই মই প্লেটত সজাই থৈছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে। আটা আৰু আমাৰ পাকঘৰত থকা মছলাৰে সৈতে এই মছলা পাপৰটো বনাব পাৰি। এই মছলা পাপৰটো আপোনালোকে ভাতৰ লগত চাহৰ লগত খাব পাৰে। চাহৰ লগতো খাই ভাল লাগে আৰু ভাতৰ লগতো খাই ভাল লাগে। আলহী আহিলেও দিব পাৰিব। আৰু এটা কথা কি জানেনে, এই মছলা পাপৰটো বহুত দিনলৈ বেয়া নহয়। এবাৰ বনাই আপোনালোকে 2-3 মাহলৈ থৈ দিব পাৰে। একদম মচমচীয়া কুৰকুৰে হয়। বনাবলৈ একেবাৰে সহজ। এটা মই আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ। এয়া দেখিছেনে, শব্দটো শুনিছেনে কিমান ধুনীয়াকৈ ওলাইছে। একেবাৰে একদম খাস্তা এয়া মছলা পাপৰ। ধুনীয়া বজাৰৰ দৰে হয়, বজাৰৰ পৰা কিনিবই নালাগে। আৰু মইনো কেনেকৈ বনালোঁ এই মছলা পাপৰটো আপোনালোকক দেখুৱাওঁ। ৰেচিপিটো বনাবৰ কাৰণে মই এটা ডাঙৰ বাতি লৈ লৈছোঁ আৰু বাতিতে মই এয়া লৈছোঁ আটা। যিহেতু মই আটাৰে বনাম আৰু আটাত এবাতি লৈছোঁ। আপোনালোকে ইয়াতকৈ কমকৈও বনাব পাৰে বা বেছিকৈও বনাব পাৰে। আৰু লগতে লৈছোঁ ডাঙৰ চামুচেৰে এয়া 2 চামুচ আমাৰ চুজি ল'লে আমাৰ পাপৰি মানে ৰেচিপিটো বহুত খাস্তা হ'ব, একদম মচমচীয়া হ'ব, খাবলৈ বহুত সোৱাদ লগা হ'ব। আৰু এয়া সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। আৰু এতিয়া ইয়াত মই মছলা ব্যৱহাৰ কৰিম। মছলাখিনি মই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, এয়া লৈছোঁ জালুক। পাপৰবিলাকত জালুক থাকে, খাবলৈ খুব ভাল লাগে নহয়নে। আৰু এয়া অকণমান আধা চামুচতকৈ কম এয়া জনি গুটি আজৱাইন লৈছোঁ। আৰু এয়া 1 চামুচ সৰু চামুচেৰে জিৰা লৈছোঁ। আৰু এয়া লৈছোঁ আধা চামুচ কালজিৰা। আৰু এয়া চফ লৈছোঁ, চফো 1 চামুচ। চফখিনি অকণমান মই খুন্দি দিছোঁ দেই। আৰু এয়া লৈছোঁ হালধি। আৰু এতিয়া এই মছলাখিনি ইয়াতে মই মিলাই দিম। মছলা দি বনালে খাবলৈ বহুত সোৱাদ লগা হয়। একেবাৰে বজাৰৰ চিপছৰ দৰে লাগিব বা বজাৰৰ পাপৰৰ দৰে লাগিব। আৰু এই গোটেই বস্তুখিনি এবাৰ মই প্ৰথমতে শুকান বস্তুখিনি ধুনীয়াকৈ মিলাই দিওঁ। আৰু ইয়াতে মই আৰু এটা বস্তু মিলাম। সেইটো বস্তু মিলালে আৰু সোৱাদ লগা হয়। এয়া দেখিছেনে, এইটো হিং। যিকোনো হিং আপোনালোকে দি দিব পাৰে। অকণমান হিং মই দি দিছোঁ। আৰু হিং দিলে তেলত ভজা বস্তু কাৰণে হিং দিয়াটো বহুতে ভাল হেল্থৰ কাৰণে। সেইকাৰণে মই অকণমান হিঙো দি দিলোঁ। আৰু এই গোটেই বস্তুখিনি এবাৰ ধুনীয়াকৈ মই মিলাই ল'ম। আৰু ইয়াতে মই অকণমান এয়া মিলাই দিম কাশ্মীৰী লাল মিৰ্চ। এইটো বৰ বেছি এটা জ্বলা নহয় আৰু আমি বহুত বেছি জ্বলাও নাখাওঁ। তথাপিতো মই জালুক দিছোঁৱেই, সেইকাৰণে বেছি দিয়া নাই। আৰু আপোনালোকে যদি জ্বলা বেছি খাব বিচাৰে লাল মিৰ্চ পাউডাৰ ইয়াত অকণমান দি দিব পাৰে, কিন্তু কেঁচা জলকীয়া নিদিব। এয়া আমাৰ হৈ গ'ল বস্তুখিনি। এতিয়া আমি ইয়াত ব্যৱহাৰ কৰিম তেল। এয়া তেল 2 চামুচ মই দিছোঁ। আৰু এতিয়া গোটেই বস্তুখিনি মই হাতেৰে ভাল ধৰণেৰে মিলাই ল'ম। এয়া দেখিছেনে, ধুনীয়াকৈ মিলাই লৈছোঁ। শুকান বস্তুখিনি মই খুব ভাল ধৰণেৰে মিলাই লৈছোঁ। এয়া দেখিছেনে, এনেধৰণেৰে আমি খুব ভাল ধৰণেৰে মিলাই ল'ব লাগিব। যিহেতু আমি ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ, বেকিং ছ'ডা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে আমি এনেধৰণেৰে যদি প্ৰথমতে বস্তুখিনি ভালদৰে মিলাই লওঁ, তেতিয়া আমাৰ পাপৰিটো খাবলৈ বহুত সোৱাদ লগা হ'ব আৰু মচমচীয়া হ'ব। আৰু এয়া দেখিছেনে, মই এনেধৰণেৰে মুঠি মাৰি চাইছোঁ। ধুনীয়াকৈ আমাৰ মুঠি এটা হৈ গৈছে। মানে তেলৰ পৰিমাণটো ঠিক হৈছে, ময়ানটো ঠিক হৈছে আৰু তেল দিব নালাগে। যদি এনেকৈ মুঠি মাৰোঁতে মুঠিটো ভাগি যায়, তেতিয়া অকণমান তেল দিব পাৰে। তেলৰ ঠাইত আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। আৰু মই এয়া আটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আটাৰ ঠাইত ময়দাও ব্যৱহাৰ কৰিব পাৰে। মই হেল্থৰ কাৰণে ধ্যান ৰাখি অকণমান আটা ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া অলপ অলপ পানী দি আমি এইখিনি ধুনীয়াকৈ মঠি ল'ম। এয়া আৰু অকণমান পানী দিব লাগিব। পানী খুব সাৱধানতাৰে দিছোঁ, কাৰণ কোমল হ'লে দিগদাৰী হ'ব। এইখিনি বেছি কোমলকৈ ৰাখিব নালাগে, অকণমান পানী ৰাখিব লাগিব। সেইকাৰণে খুব সাৱধানতাৰে মই পানী মিলাইছোঁ। আৰু ধুনীয়াকৈ মই মঠি লোৱা হৈ গৈছে আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, অকণমান কোমল কোমল যেন লাগিছে। এতিয়া এয়া যে আপোনালোকে কোমল দেখিছে, অকণমান দেৰি মই থৈ দিম 10 মিনিটমান। 10 মিনিটৰ পিছত টান হৈ যাব। যিহেতু আমি ইয়াত চুজি মিলাইছোঁ, চুজি ফুলি যাব, চুজিয়ে পানীটো শুহি ল'ব। তেতিয়া ধুনীয়া আমাক যেনেকুৱা ধৰণৰ টান লাগে তেনেকুৱা ধৰণৰ হৈ যাব। কিন্তু এতিয়া অকণমান কোমল যেন হৈছে কিন্তু দেই। আৰু এতিয়া মই এইখিনি প্লেট এখনেৰে ঢাকি থৈ দিম আৰু 10 মিনিট ৰেষ্টত থ'ম। 10 মিনিট সময় হৈ গ'ল। মই ঢাকোনখন খুলি চাইছোঁ আৰু এয়া দেখিছেনে, আমাৰ আটাখিনি ধুনীয়াকৈ ছেট হৈ আছে। আৰু এতিয়া মই এইখিনি চেল্ফখনত লৈ লৈছোঁ।
এইখনত চেল্ফখনত ল'লে মই বনাবলৈ বেছি ভাল পাওঁ, সেইকাৰণে ইয়াতে লৈ লৈছোঁ। বেলনাটো ল'ব পাৰে। আৰু এতিয়া মই এইখিনি দুভাগ কৰি লৈছোঁ। ডাঙৰ ডাঙৰ দুভাগ হৈছে আৰু এভাগ মই ধুনীয়াকৈ এটা বল বনাই লৈছোঁ, দেখিছেনে? আৰু বাকীখিনি মই ঢাকি থৈছোঁ, নতুবা শুকাই যাব পাৰে। এয়া চাওকচোন, এনেধৰণৰে। আৰু এতিয়া অকণমান তেল লগাই ল'ম মই, তেতিয়া বেলিবলৈ ভাল হ'ব। আৰু বেলনাডালতো অকণমান তেল লগাই লওঁ। মই আকৌ কৈছোঁ, আপোনালোকে বেলনাটো বেলিব পাৰে আকৌ দেই। মই মানে ইয়াত অকণমান কমফৰ্টেবল হ'ব বুলি ভাবিহে ইয়াত লৈছোঁ। এয়া, আৰু এতিয়া মই লাহে লাহে এইটো এটা ডাঙৰকৈ বেলি ল'ম। ইয়াত দেখিছেনে, মছলাবোৰ ধুনীয়াকৈ ওলাই গৈছে। যেনেধৰণে আমি বজাৰৰ পৰা পাপৰ কিনিলে মছলা থাকে, ঠিক সেইদৰেই হৈছে এইটো। খাবলৈ বহুত সোৱাদ লগা হয়, গম পায়নে? আৰু এটা কথা, মই যিখিনি মছলা দিছোঁ সেইখিনিয়ে যে দিব লাগিব তেনেকুৱা একো কথা নাই। আপোনালোকে যি ধৰণৰ মছলা ভাল পায়, সেই ধৰণৰে মছলা, বা ঘৰত যি ধৰণৰ মছলা আছে সেয়া মছলা দিলেও হ'ব। দেখিছেনে, মই ধুনীয়াকৈ পাতলকৈ বেলি লৈছোঁ। আৰু ৰুটিটো মই উঠোৱা নাই, উঠালে ভাগি যাব। সেইকাৰণে বেলনাডালেৰেই মই চাৰিওপিনে বেলি বেলি একদম পাতলকৈ ধুনীয়াকৈ বেলি ল'লোঁ। আৰু পাতল হ'ব লাগিব, বেছি ডাঠ হ'লে ভাল নহ'ব। আৰু এতিয়া মই কি কৰিম, এডাল কাটা চামুচ লৈছোঁ, কাটা চামুচটোৰে অকণমান এনেধৰণৰে ফুটাই দিছোঁ। আৰু তেতিয়া কি হ'ব, যেতিয়া আমি পাপৰটো তেলত দিম তেতিয়া লুচিৰ দৰে ফুলি নুঠে। নতুবা কি হয়, তেল পালে বস্তুবোৰ ফুলি উঠে আৰু লুচিৰ দৰে হৈ পৰিব। কিন্তু আমাক তেনেকুৱা নালাগে, আমি পাপৰ বনাম, চিপছৰ দৰে বনাম। সেইকাৰণে মাজে মাজে এনেকৈ ফুটাই দিছোঁ দেই। আপোনালোকেও এনেধৰণৰে বনালে ফুটাই ল'ব। এয়া, গোটেই ৰুটিখনতে মই ধুনীয়াকৈ এনেধৰণৰে ফুটাই ল'লোঁ। আৰু এতিয়া এইখিনি কাটিবৰ কাৰণে মই এটা গ্লাছ লৈছোঁ। আপোনালোকৰ ঘৰত যেনেকুৱা ধৰণৰ গ্লাছ আছে সেয়া ল'ব পাৰে, নতুবা কুকি কাটাৰো ল'ব পাৰে, নতুবা বটলৰ ঢাকোনো ল'ব পাৰে। মই অকণমান তেল লগাই লৈছোঁ আৰু এতিয়া মই কাটি যাম। আৰু ডাঙৰ সৰু কিমান কৰে সেইটো নিজৰ কথা। ইয়াতকৈ যদি ডাঙৰ কৰে, বাতি এটা চাইজত আপোনালোকে ল'ব পাৰে। আৰু ইয়াতকৈ যদি সৰু কৰোঁ বুলি ভাবে, তেতিয়া আপোনালোকে বটলৰ ঢাকোন এখনো ল'ব পাৰে। যেনেধৰণৰে আপোনালোকে ভাল পায় বা আপোনালোকৰ সুবিধা হয় তেনেধৰণৰে আপোনালোকে লৈ ল'ব। এয়া দেখিছেনে, মই ধুনীয়াকৈ কাটি দিলোঁ, চাওকচোন। আৰু এনেধৰণৰে কাটিলে কি হয়, চব সমান চাইজৰ হয়, দেখিবলৈও ভাল লাগে, নহয়নে? আৰু এয়া এক্সট্ৰাখিনি মই উলিয়াই দিছোঁ। এতিয়া মই এইখিনি উঠাই ল'ম এখন এখনকৈ আৰু আপোনালোকক দেখুৱাইছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে, একদম মছলাৰে সৈতে। আৰু বনালে বহুত ধুনীয়া হ'ব। কালাৰটো বাৰু দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া পাপৰখিনি মই কাগজ এখনৰ ওপৰত উঠাই ল'লোঁ। আৰু এনেদৰে গোটেইখিনি বেলি ল'ম। প্ৰথমতে মই গেছটো জ্বলাই মই পেন এখন পাতি দিছোঁ। পেনত এয়া মই ৰিফাইন তেল দিছোঁ। আৰু ৰিফাইন তেলখিনি মই প্ৰথমতে খুব ভালকৈ এয়া গৰম কৰি লৈছোঁ, দেখিছেনে? তেলখিনি আমাৰ গৰম হ'ব লাগিব প্ৰথমতে। আৰু পেনখন যদি আমাৰ ডাঙৰ হয় তেতিয়া বেছিকৈ আমি এয়া পাপৰবোৰ বনাব পাৰিম। এয়া দেখিছেনে, মই এটা এটাকৈ দি গৈছোঁ। যিমানখিনি আহে সিমানখিনি মই দি যাম। এয়া গোটেইখিনি মই দি দিছোঁ। আৰু অকণমান চামুচখনেৰে লৰাই দিছোঁ। কিন্তু মই ইলুটি খিলুটি এতিয়া নকৰোঁ বাৰু। ইলুটি খিলুটি কৰিলে ভাগি যাব, একেবাৰে কোমল হৈ আছে। আৰু যেতিয়া এটা ছাইড ধুনীয়াকৈ হ'ব, নিজে নিজেই ওপৰলৈ উঠি আহিব। আৰু এতিয়া গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি দিছোঁ, কাৰণ আমি ল' মিডিয়াম কৰি বনাব লাগিব। আৰু যদি আমি হাই ফ্লেমত বনাওঁ তেতিয়া কি হ'ব, আমাৰ ভিতৰখন নিসিজিব আৰু ৰঙা পৰি যাব ওপৰে ওপৰে। সেইকাৰণে আমি ল' মিডিয়ামত ধুনীয়াকৈ এইখিনি বনাব লাগিব। আৰু এটা কথা মই আপোনালোকৰ আগত কওঁ, এইখিনি বহুত বেছি মই পাতলো কৰা নাই আৰু একেবাৰে ৰুটিৰ দৰে ডাঠো কৰা নাই। আমি ৰুটি বনাবলৈ যেনেকুৱাকৈ আমি বেলি লওঁ তাতকৈ অকণমান পাতল কৰিছোঁ। যিহেতু আমি এইখিনি একেবাৰে পাপৰ বনাই বটলত ভৰাই থৈ দিম, বহুত দিনলৈকে আমি খাই থাকিব পাৰোঁ। 2 মাহলৈকেও যদি থৈ দিয়ে আপোনালোকে ধুনীয়াকৈ খাই থাকিব পাৰিব, বেয়া নহয়। বজাৰৰ পৰা যদি আমি পাপৰ কিনি আনোঁ তেতিয়া কি হয়, তেলত বনাব লাগে, নহয়নে বাৰু? আৰু এইখিনি পাপৰ আমি এবাৰ বনাই আপোনালোকে 2 মাহলৈ, কিন্তু 2 মাহলৈ নাথাকেই। কাৰণ এইখিনি ভাতৰ লগত খাব পাৰে, চাহৰ লগত খাব পাৰে, আপোনালোকে আলহী আহিলেও দিব পাৰে। মানে
বহুতে ভাল বস্তু বুলি মই কওঁ দেই, আৰু নিমখীয়া হয়, সকলোৱে নিমখীয়া বস্তু খাই ভাল পায় নহয়নে? সেইকাৰণে এইখিনি বেছি দিন নাথাকে। আপোনালোকে যদি মই যেনেধৰণৰে বনাইছোঁ তেনেধৰণৰে যদি বনাই খাবলৈ বহুত সোৱাদ লগা হ'ব, আৰু বেছিকৈহে বনাব, কাৰণ সোনকালেই খতম হৈ যায়। ল'ৰা ছোৱালীয়েও খাই খুব ভাল পায়, টিফিনতো দিব পাৰিব, আৰু সন্ধিয়া চাহকাপৰ লগতো ধুনীয়াকৈ খাব পাৰিব। আৰু এয়া দেখিছেনে, দুইটা ছাইড মই ইলুটি খিলুটি কৰি দিছোঁ, আৰু এনেধৰণৰে অকণমান লৰাই থাকিম যাতে চাৰিওপিনে ধুনীয়াকৈ একদম মচমচীয়া হৈ ভাজ খাই যায়। আৰু কৈছোঁ মই, গেছৰ প্ৰথমতে তেলখিনি খুব ভাল ধৰণৰে গৰম কৰি ল'ব লাগিব, আৰু তাৰপিছত ল' মিডিয়ামত ভাজিব লাগিব, তেতিয়াহে আমাৰ মচমচীয়া হ'ব। এয়া চাওকচোন বাৰু, হৈয়ে আহিছে, এটা ছাইড ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে, আপোনালোকে দেখিছেনে বাৰু? এনেধৰণৰে আমি ভাজি ল'ম। আপোনালোকে দেখিছেনে, দুইটা ছাইড মই দেখুৱাই দিছোঁ আপোনালোকক, কিমান ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। আৰু বেছি সময় নালাগিলে, পটাপট হয়, যিহেতু বেছি আমি ডাঠ কৰা নাই, সেইকাৰণে আমাৰ সোনকালে হৈ গৈছে। আৰু এতিয়া মই গোটেইখিনি তেলৰ পৰা উঠাই ল'ম। একদম মচমচীয়া হয়। মই গোটেইখিনি উঠাই দিলোঁ ধুনীয়াকৈ, আৰু অকণমান তেলৰ ওপৰতে এনেধৰণৰে জোকাৰি দিছোঁ যাতে এক্সট্ৰা তেলখিনি ইয়াৰ পৰা গুচি যায়। আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে, একদম মছলাবোৰ দিয়াৰ কাৰণে মানে এটা ধুনীয়া সুগন্ধ ওলাইছে মছলাৰ, খাবলৈ বহুত টেষ্টি হয়। আৰু এয়া মোৰ হৈ গ'ল, এটুপিও তেল নাই, ধুনীয়াকৈ নিগৰি গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ থৈ গৈছোঁ, আৰু বাকী থকাখিনিও মই আগৰ দৰেই ভাজি ল'ম। একেবাৰে সহজ, বেছি টাইমো নালাগে মানে বনাবলৈ। পাপৰখিনি বনাই হৈ গ'ল, মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু আপোনালোকে দেখিলে আটা আৰু পাকঘৰত থকা বস্তুৰে ইমান ধুনীয়াকৈ সহজেই আমি এই পাপৰখিনি বনাব পাৰোঁ। খাবলৈ বহুত সোৱাদ লগা হয়, আৰু দুমাহলৈকে থৈ দিলেও বেয়া নহয়। আৰু আপোনালোকে এনেধৰণৰে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।